Hello everyone, welcome back to the channel. So মই তোমালোকক ইয়াতে আহিবলগীয়া যোনটো বোৰ্ড এক্সাম আছে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তাৰ কাৰণে হেল্প হ'বৰ কাৰণে মই তোমালোকক ইয়াতে ভিডিঅ' সিৰিজ এটা লৈ আহিছিলোঁ মই অলমোষ্ট গোটেইকেইটা চেপ্টাৰ তোমালোকক 1 মাৰ্কছৰ কুৱেশ্যন বনালোঁ এতিয়া আমি আজি আৰু এটা চেপ্টাৰ চাম ইয়াতে এই চেপ্টাৰটোৰ নাম হৈছে বায়'মলিকুলছ চ' বায়'মলিকুল চেপ্টাৰটো মই আজি ইয়াতে লৈ আহিছোঁ তাৰ কেইটামান 1 মাৰ্কছৰ কুৱেশ্যন সেইখিনি আমি ডিছকাছ কৰিম আৰু তোমালোকক যদি এই যোনটো মই ইয়াতে কুৱেশ্যন ইয়াতে সলভ কৰি আছোঁ তাৰ যদি তোমালোকক নোটছ লাগে তেন্তে তোমালোকে টেলিগ্ৰাম চেনেলটো জইন কৰি ল'বা আৰু এটা হোৱাটছএপৰ আমাৰ গ্ৰুপ আছে সেই দুটা গ্ৰুপ জইন কৰি ল'বা তাতে মই যোনবোৰ ইয়াতে ভিডিঅ' বনাওঁ তাৰ মই যোনটো PDF হয় সেইটো তাত তোমালোকক শ্বেয়াৰ কৰি দিম ঠিক আছে চ' ব'লা পলম নকৰি আমি আজি কুৱেশ্যনকেইটা চাই লওঁ বায়'মলিকুলছৰ চেপ্টাৰৰ চ' ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াতে কি সুধিছে গিভ ওৱান এক্সাম্পল অফ তোমাক এটা এক্সাম্পল দিব দিছে গিভ ওৱান এক্সাম্পল অফ গ্ল'বুলাৰ প্ৰ'টিন ঠিক আছে এয়া তোমালোকৰ চোৱা হা গ্ল'বুলাৰ প্ৰ'টিনৰ তোমালোকৰ ইয়াতে কি সুধিছে এক্সাম্পল সুধিছে চ' এনচাৰটো তোমালোকে এনেকৈ লিখিব পাৰা কি ন গ্ল'বুলাৰ প্ৰ'টিনৰ আমি যদি এক্সাম্পল লিখিব যাওঁ এলবুমিন লিখিব পাৰা ঠিক আছে এলবুমিন চ' এইটো ডাইৰেক্ট এনেকৈ লিখি দিলে হ'ল কি আমাৰ এলবুমিনটো কি হয় গ্ল'বুলাৰ প্ৰ'টিন হয় তাৰ ন এক্সাম্পলটো তুমি এনেকৈ ডাইৰেক্ট 1 মাৰ্কৰ কুৱেশ্যন হয় ডাইৰেক্ট লিখি দিলে হ'ল এলবুমিন ইজ এ এক্সাম্পল অফ গ্ল'বুলাৰ প্ৰ'টিন মই এনেকৈ ভালকৈ লিখি দিওঁ এলবুমিন is a example of globular protein ঠিক আছে এটা চোৱা হা তোমালোকৰ প্ৰ'টিনৰ দুটা ধৰণৰ থাকে মই এনে কৈ দিওঁ প্ৰ'টিন তোমালোকৰ দুটা ধৰণৰ থাকে এটাটো হৈ গ'ল তোমালোকৰ ফাইব্ৰাছ প্ৰ'টিন এটা কি হয় তোমালোকৰ ফাইব্ৰাছ প্ৰ'টিন হয় আৰু এটা তোমালোকৰ কি হয় গ্ল'বুলাৰ প্ৰ'টিন হয় দুইটাৰ মাজত বেছিক ডিফাৰেন্সটো কি হয় মই একদম সিম্পল কৰি বুজাই দিওঁ হ'ব সৰি গ্ল'বুলাৰ প্ৰ'টিন চ' ইয়াৰ দুটাৰ মাজত তোমালোকৰ ডিফাৰেন্সটো কি হয় তোমালোকৰ যোনটো ফাইব্ৰাছ প্ৰ'টিন হয় ন তাৰ তোমালোকৰ যোনটো শ্বেপ হ'ব এইটো ন এটা থ্ৰেড লাইক ষ্ট্ৰাকচাৰ হয় তোমালোকৰ ন যোনবোৰ আমাৰ ইয়াতে পলিপেপটাইড চেইন থাকে সিহঁতৰ মাজত এনেকৈ তোমালোকৰ কি হ'ব হাইড্ৰজেন বন থাকিব পাৰে হাইড্ৰজেন বন বা তোমালোকৰ তাতে কি থাকিব পাৰে সালফাইড লিংকেজ থাকিব পাৰে ন চ' এই যোনবোৰ প্ৰ'টিন থাকে সালফাইড লিংকেজ ন এই যোনবোৰ প্ৰ'টিন থাকে তোমালোকৰ তাতে কি হয় বেচিকেলি ন যোনটো ষ্ট্ৰাকচাৰ হয় সেইটো আমাৰ এটা ষ্ট্ৰেইট চেইন টাইপ তোমালোকে তাতে ষ্ট্ৰাকচাৰ পাবা কিন্তু তোমালোকৰ যোনটো গ্ল'বুলাৰ প্ৰ'টিন হয় গ্ল'বুলাৰ প্ৰ'টিনৰ যোনটো ষ্ট্ৰাকচাৰ হয় ন সেইটো তোমালোকৰ এটা ন এনেকুৱা এটা স্ফেৰিকেল ষ্ট্ৰাকচাৰ এটা পাবা ন গোল ধৰণৰ আমি এটা ষ্ট্ৰাকচাৰ এটা পাওঁ চ' আমাৰ গ্ল'বুলাৰ প্ৰ'টিনৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ হয় আৰু তোমালোকৰ ফাইব্ৰাছ প্ৰ'টিনৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ হয় ঠিক আছে গম পাইছা এই তোমালোকৰ যোনটো আমাৰ ফাইব্ৰাছ প্ৰ'টিন হয় এই যোনটো ফাইব্ৰাছ প্ৰ'টিন হয় সেইটো আমাৰ কি হয় এইটো যদি তোমালোকে ফাইব্ৰাছ প্ৰ'টিনটো তোমালোকে যদি ৱাটাৰ মিক্স কৰিব যোৱা দে আৰ বেচিকেলি ৱাটাৰ ইনচলিবল মনত ৰাখি থ'বা ফাইব্ৰাছ প্ৰ'টিনটো আমাৰ কি হয় পানীত মিক্স নহয় মই এক্সট্ৰা কি বস্তু তোমালোকে মনত জানিব লাগে সেইখিনি কৈ দিছোঁ এইটো আমাৰ ৱাটাৰ ইনচলিবল হয় আৰু তোমালোকৰ এইটো কি হয় ৱাটাৰ চলিবল হয় এইটো তোমালোকৰ কি হয় ৱাটাৰ চলিবল হয় ঠিক আছে ন এইটো ৱাটাৰ চলিবল হয় এইটো মানে এই যোনখিনি প্ৰ'টিন থাকে সেইখিনি পানীত যদি মিক্স কৰোঁ তেতিয়া সিহঁতি মিক্স হৈ যাব আৰু তোমালোকৰ ফাইব্ৰাছ প্ৰ'টিনটো ন তোমালোকৰ তাতে পানীত গৈ পেলাই মিক্স নহয় এতিয়া মই ফাইব্ৰাছ প্ৰ'টিনৰ এক্সাম্পল দুটা কৈ দিওঁ বা গ্ল'বুলাৰ প্ৰ'টিনৰ তোমাৰ এক্সাম্পল দুটা কৈ দিওঁ ইয়াতে তোমালোকে এটাটো কৈ দিলোঁ ন এলবুমিন বুলি ক'লোঁ আৰু এটা তোমালোকৰ কি লিখিব পাৰা এলবুমিনৰ লগত তোমালোকে ইয়াতে লিখিব পাৰা ইনচুলিন ঠিক আছে ন আৰু এটা কি লিখিব পাৰা এক্সাম্পল ইনচুলিন আৰু ইয়াৰ কাৰণে তুমি এক্সাম্পল এটাটো হৈ গ'ল আমাৰ যোনটো প্ৰ'টিন হেয়াৰ্ছত থাকে স্কিনত থাকে কেৰেটিন আৰু এটা প্ৰ'টিন হৈ গ'ল আমাৰ মায়'চিন ঠিক আছে ন এইখিনি ফাইব্ৰাছ প্ৰ'টিন আৰু তোমালোকে ইনচুলিন আৰু এলবুমিনটো মনত ৰাখি থ'বা এইটো আমাৰ কি হয় বেচিকেলি গ্ল'বুলাৰ প্ৰ'টিন হয় ন চ' বেছি আমি ইমান ডিপকৈ নাযাওঁ কাৰণ 1 মাৰ্কছৰ কুৱেশ্যন হয় তোমালোকে এই ফাইব্ৰাছ প্ৰ'টিন আৰু গ্ল'বুলাৰ প্ৰ'টিনৰ ডিফাৰেন্সটো গম পাব লাগিব কোনটো পানীত মিক্স হয় কোনটো নহয় সেইটো গম পাব লাগিব আৰু লগতে তোমালোকৰ এক্সাম্পলকেইটা কি কৰি ল'বা মনত ৰাখি থ'বা ঠিক আছে ন দুটা এক্সাম্পল তোমালোকে মনত ৰাখি থ'বা চ' এইটো নোট কৰি লোৱাচোন নোট কৰি লওঁ তাৰপিছত মই নেক্সট কুৱেশ্যনটো তোমালোকক এক্সপ্লেইন কৰি আছোঁ চ' ব'লা এতিয়া আমি নেক্সট কুৱেশ্যনটো চাই লওঁ কুৱেশ্যন নম্বৰ 2 চ' কুৱেশ্যন নম্বৰ 2টোত আমাৰ কি লিখা আছিলে
কুৱেশ্যন নম্বৰ 2 টো হোৱাট ইজ জুইটাৰ আয়ন ঠিক আছে ন নেক্সট কুৱেশ্যনটো আমাৰ কি হয় হোৱাট ইজ জুইটাৰ আয়ন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চ' মই তোমালোকক এক্সপ্লেইন কৰি আছোঁ কি জুইটাৰ আয়ন কি হয় ঠিক আছে ন এতিয়া মই ফাৰ্ষ্টতে মই এনচাৰ বুলি লিখি লওঁ এতিয়া চোৱা হা আমাৰ যোনবোৰ এমিনো এচিডছ আছে ইয়াত তোমাৰ নামটোতে গম পায় ইয়াতে ন এটাতো এমাইন গ্ৰুপ থাকিব আৰু লগতে তোমালোকৰ কাৰ্বক্সিলিক এচিড গ্ৰুপ থাকে মই এটা এক্সাম্পল লৈছোঁ ছাপ'জ কাৰ্বনে 4ডাল বন্ড বনায় ইয়াত মই এটা হাইড্ৰজেন লগাই দিলোঁ ইয়াত এটা মই আৰ গ্ৰুপ লগাই দিলোঁ ইয়াত মই NH2 গ্ৰুপ এটা লগাই দিলোঁ এমাইন গ্ৰুপ এটা আৰু এফালে মই কাৰ্বক্সিলিক এচিডৰ গ্ৰুপটো লগাই দিলোঁ COOH ঠিক আছে ন COOH এতিয়া COH টো আমি ভালকৈ যদি লিখিব যাওঁ এনেকৈ এক্সপাণ্ড কৰি পেলাইও লিখিব পাৰোঁ COOH টো C ডাবল বন্ড O ইয়াতে কি লিখিব পাৰা OH লিখিব পাৰা চোৱা হা আমাৰ এমিনো এচিড কাক কয় ন যোনবোৰ আমাৰ কম্পাউণ্ডছত তোমালোকৰ কি থাকিব এটাতো এমাইন গ্ৰুপ থাকিব আৰু লগতে কি থাকিব তোমালোকৰ এটা কাৰ্বক্সিলিক এচিড গ্ৰুপ থাকিব এটা তোমালোকৰ এমাইনছ থাকিব আৰু এটা তোমালোকৰ তাতে কি থাকিব কাৰ্বক্সিলিক এচিডৰ গ্ৰুপ থাকিব সেই কম্পাউণ্ডছবোৰক আমি এমিনো এচিডছ বুলি কওঁ ঠিক আছে ন কাৰ্বক্সিলিক এচিডছ বুলি কওঁ সৰি আমি কি বুলি কওঁ এমিনো এচিডছ বুলি কওঁ এটাতো এমাইন থাকিব লাগিব আৰু এটা কি থাকিব লাগিব কাৰ্বক্সিলিক এচিড থাকিব লাগিব এতিয়া হয় কি যেতিয়া তোমালোকে ইহঁতক ৱাটাৰত লোৱা ন যেতিয়া তোমালোকে ইহঁতক একুৱাছ মিডিয়ামত লোৱা বা পানীত যদি আমি ইহঁতক ডিজলভ কৰিব যাওঁ তেতিয়া বেছিকেলি হয় কি পানীত ডিজলভ কৰা বা পানীত ডিজলভ নকৰিলেও মই কৈ আছোঁ ৱাটাৰত বা ৱাটাৰ নল'লেও তোমালোকৰ হয় কি আমাৰ এই কাৰ্বক্সিলিক এচিডটোতো এচিড হয় ৱাটাৰ এচিডছ যোনে তোমালোকৰ কি কৰে এচিডছ কাক কয় ন তোমালোকে জানিব লাগিব ৱাটাৰ এচিডছ ন H+ ডোনৰ যোনে H+ দিয়ে সিহঁতক আমি এচিড বুলি কওঁ আৰু বেছ কাক কয় H+ একচেপ্টৰ যোনে তোমালোকৰ H+ একচেপ্ট কৰে ন সিহঁতক আমি কি বুলি কওঁ বেছ বুলি কওঁ এতিয়া তোমালোকে চোৱা হা এই অক্সিজেন আৰু হাইড্ৰজেনৰ মাজত তোমাৰ হাইড্ৰজেনৰ ইলেক্ট্ৰনিগেটিভিটি কম হয় তেতিয়া তোমালোকৰ কি হ'ব এই অক্সিজেনটোৱে ন দুইটা ইলেক্ট্ৰন নিজৰ ফালে টানি লয় চ' এই অক্সিজেনটোৰ ওপৰত নিগেটিভ চাৰ্জ আহিব ইয়াৰ পৰা তোমালোকৰ কি হৈ যাব H+ টো বাহিৰ হৈ যাব ঠিক আছে ন ইয়াৰ পৰা কি বাহিৰ হৈ যাব H+ টো বাহিৰ হৈ যাব চ' মই এনেকুৱা দেখুৱাই দিওঁ COO- আৰু H+ টোতো তোমালোকৰ ইয়াৰ পৰা বাহিৰ হৈ গ'ল ইয়াৰ পৰা তোমালোকৰ কি হৈ গ'ল H+ টো বাহিৰ হৈ গ'ল এতিয়া এই H+ টো ক'ত যাব তোমালোকৰ চোৱাচোন এই ইয়াতে যোনটো আমাৰ বেছ আছে এমাইন ইয়াত নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ আছে ন লোন পেয়াৰটো তোমালোকৰ কি কৰিব পাৰে এই H+ টোক ইলেক্ট্ৰন দিব পাৰিব আৰু যেতিয়া ইলেক্ট্ৰন দিব ন তেতিয়া তোমালোকৰ কি হ'ব নাইট্ৰজেনৰ লগত এই হাইড্ৰজেনটো বন্ড ফৰ্ম কৰি ল'ব আৰু কি বনিব তোমালোকে চোৱা ষ্ট্ৰাকচাৰটো হা এতিয়া তোমালোকে ষ্ট্ৰাকচাৰটো কি বনিব চোৱা ইয়াত H আছিলে ইয়াত R আছিলে আৰু তোমালোকৰ ইয়াতে কি হৈ যাব NH2 টো অলৰেডি আছিলে আৰু ইয়াত তোমালোকে আৰু এটা কি এড কৰি দিবা হাইড্ৰজেন এটা এড কৰি দিবা এই নাইট্ৰজেনটো লোন পেয়াৰ যোনটো আছিলে সেইটো ইয়াতে বন্ড ফৰ্ম কৰিলে নাইট্ৰজেনৰ ইলেক্ট্ৰন লছ হৈ আছে চ' নাইট্ৰজেনৰ ওপৰত কি আহিব পজিটিভ চাৰ্জ আহিব এই যোনটো স্পেচিছ ইয়াতে ফৰ্ম হৈছে য'ত পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জ একেলগে থাকে সেইটোক আমি কি বুলি কওঁ এই স্পেচিছটোকে আমি কি বুলি কওঁ জুইটাৰ আয়ন বুলি কওঁ মনত ৰাখিবা এইটোৱে আমাৰ কি হয় জুইটাৰ আয়ন চ' যেতিয়া আমাৰ কি হয় কাৰ্বক্সিলিক এচিডৰ যোনটো H+ টো গৈ পেলাই এই এমাইনছৰ নাইট্ৰজেনৰ লগত এড হৈ যায় বা তাতে গৈ পেলাই বন্ড ফৰ্ম কৰি লয় ন তাৰপিছত যোনটো আমাৰ ৰিজাল্টিং স্পেচিছ ফৰ্ম হয় য'ত তোমাৰ পজিটিভ চাৰ্জো থাকে নিগেটিভ চাৰ্জো থাকে তাক আমি কি বুলি কওঁ জুইটাৰ আয়ন বুলি কওঁ চ' গম পালা জুইটাৰ আয়ন কাক কয় চ' তোমালোকে ন এইটো লিখি পেলাই এই ষ্ট্ৰাকচাৰটো লিখি দিলেই হ'ল গম পাই যাব কি জুইটাৰ আয়ন কি হয় হোৱাট ইজ জুইটাৰ আয়ন সুধিছিলে চ' এই স্পেচিছটোক আমি জুইটাৰ আয়ন বুলি কওঁ বুলি ডাইৰেক্ট এনেকৈ লিখি পেলাই এইটো দেখুৱাই দিলেই হ'ল ঠিক আছে ন গম পালা চ' নোট কৰি ল নেক্সট আৰু এটা কুৱেশ্যন আমি চাম চ' মোৰ মতে তোমালোকে নোট কৰি ল'লা এতিয়া নেক্সট আৰু এটা কুৱেশ্যন চাই লওঁ চ' নেক্সট কুৱেশ্যনটো তোমালোকৰ কি লিখা আছে চোৱা কুৱেশ্যন নম্বৰ 3 হোৱাট আৰ এনজাইমছ ঠিক আছে ন তোমাৰ এনজাইম কাক কৈ সুধিছে হোৱাট আৰ এনজাইমছ চ' ইয়াৰ বহুত চিম্পল এটা এনচাৰ আমি যদি লিখিব যাওঁ এনজাইমছ কাক কয় ন চিম্পল এনেকৈ লিখিলে হ'ল এনজাইমছ আৰ biological catalyst চ' biological catalyst মানে আমাৰ যিমানখিনি ৰিয়েকশ্যনছ আছে আমাৰ কোনোবা এটা লিভিং থিংছত যোনবোৰ আমাৰ তাতে ৰিয়েকশ্যনছ থাকে বা এনেকৈও ক'ব পাৰা প্লাণ্টছ আৰু এনিমেলছত যোনবোৰ কেমিকেল ৰিয়েকশ্যন হয় তাক কেটালিষ্ট
টাইমটো লাগিব কেমিকেল ৰিয়েকশ্যন হ'বলৈ কেটালিষ্ট আমি কিয় ইউজ কৰোঁ যাতে আমাৰ ৰিয়েকশ্যনৰ ৰেটটো ফাষ্ট হৈ যায় মানে ৰিয়েকশ্যনটো সোনকালে হৈ যাওক চ' সেই বায়'লজিকেল যোনবোৰ কেমিকেল ৰিয়েকশ্যন থাকে তাক যদি আমি কেটালাইজ কৰিবলৈ যাওঁ তাক যদি আমি কিবা এটা কেটালিষ্ট দিব যাওঁ তেন্তে বেচিকেলি সেই কেটালিষ্টবোৰক আমি কি বুলি কওঁ এনজাইমছ বুলি কওঁ গম পালে ন এনজাইমছ আমাৰ কি হয় বায়'লজিকেল কেটালিষ্ট হয় ফৰ এক্সাম্পল মই এটা এক্সাম্পল লৈছোঁ ন ফৰ এক্সাম্পল মোৰ তাত এইটো আছিলে C12H22O11 ন ইয়াতে আমাৰ মাল্টোজ আছিলে ছাপ'জ মাল্টোজ ইয়াক যদি আমি কি কৰিব যাওঁ হাইড্ৰলাইচিছ কৰিব যাওঁ ৱাটাৰ যদি এড কৰিব যাওঁ তেতিয়া আমি ইয়াতে গ্লুক'জ পাম C6H12O6 ন এইটো পাম এই স্পেচিছটো পাম আমি চ' এই যোনটো আমাৰ ইয়াতে বনি আছে এইটো কি হয় বেচিকেলি গ্লুক'জ হয় ঠিক আছে ন চ' আমি এই মাল্টোজটোক ব্ৰেকডাউন কৰি পেলাই যদি গ্লুক'জ বনাবলৈ যাওঁ তেন্তে আমাৰ ইয়াতে যোনটো কেটালিষ্ট আমি ইয়াতে ইউজ কৰোঁ সেই কেটালিষ্টটোৰ নাম হৈছে তোমালোকৰ মাল্টেজ ঠিক আছে ন মাল্টেজ মনত ৰাখিবা এইটো আমাৰ মাল্টোজ আছিলে C12H22O11 ৱাটাৰৰ সৈতে আমি ৰিয়েক্ট কৰিলোঁ আৰু ইয়াতে কেটালিষ্ট আমি কি দিলোঁ ইয়াতে বায়'লজিকেল কেটালিষ্ট মাল্টেজ যোনটো আমাৰ এনজাইম হয় এই মাল্টেজটোৱে আমাৰ কি হয় এনজাইম হয় ই আমাৰ ৰিয়েকশ্যনটো কি কৰি দিব ফাষ্ট কৰি দিব চ' মাল্টোজক যদি গ্লুক'জলৈ কনভাৰ্ট কৰিব লাগে তেন্তে এনজাইম আমি কি ল'ম ইয়াতে মাল্টেজ ল'ম ঠিক আছে ন গম পালা চ' এইটো নোট কৰি লওঁ নেক্সট আৰু এটা কুৱেশ্যন আমি চাই ল'ম চ' এইটো নোট কৰি ল'লা নেক্সট আৰু এটা কুৱেশ্যন চাই লওঁ বোলা চ' আৰু এটা কুৱেশ্যন লাষ্ট আজিৰ কাৰণে ন চ' ইয়াতে সুধিছে হোৱাট আৰ দ্য এচেঞ্চিয়েল এণ্ড নন এচেঞ্চিয়েল এমিনো এচিড ঠিক আছে ন কি সুধিছে হোৱাট আৰ দ্য এচেঞ্চিয়েল এণ্ড নন এচেঞ্চিয়েল এমিনো এচিড চোৱা হা এচেঞ্চিয়েল এমিনো এচিড কাক কয় দ্য এমিনো এচিডছ which are not synthesized inside our body is known as no যোনবোৰ এমিনো এচিড আমাৰ বডিত সিনথেসাইজ নহয় আমি বেলেগৰ পৰা ল'বলগীয়া হয় known as এসেনশিয়াল এমিনো এচিড যোনবোৰ আমি বাহিৰৰ পৰা ল'বলগীয়া হয় সেইবোৰক আমি কি বুলি কওঁ এসেনশিয়াল এমিনো এচিড বুলি কওঁ ঠিক আছে ন এসেনশিয়াল এমিনো এচিড বুলি কওঁ আৰু যোনবোৰ এমিনো এচিড যোনবোৰ এমিনো এচিড দ্য এমিনো এচিডছ which are synthesized যোনবোৰ আমাৰ বডিৰ ভিতৰতে সিনথেসাইজ হয় which are synthesized না ইনসাইড আৱাৰ বডি আমাৰ বডিৰ ভিতৰত নিজেই সিনথেসাইজ হয় ইনসাইড আৱাৰ বডি is known as কি সেইখিনিক আমি নন এসেনশিয়াল এমিনো এচিড বুলি কওঁ নন এসেনশিয়াল এমিনো এচিড চ' মোৰ মতে তোমালোকে ডিফাৰেন্সটো গম পালা এসেনশিয়াল আৰু নন এসেনশিয়াল এমিনো এচিডৰ মাজত এসেনশিয়াল এমিনো এচিড মানে কি হয় যোনবোৰ আমাৰ বডিত সিনথেসাইজ নহয় যোনবোৰ আমাৰ বডিয়ে প্ৰডিউচ কৰিব নোৱাৰে যোনবোৰ আমি বাহিৰৰ পৰা ল'বলগীয়া হয় সেইখিনিক আমি কি বুলি কওঁ এসেনশিয়াল এমিনো এচিড বুলি কওঁ আৰু যোনবোৰ এমিনো এচিড আমাৰ কি হয় আমাৰ বডিতে যদি সিনথেসাইজ হয় আমাৰ নিজৰ গাতে যদি সিনথেসাইজ হয় গাতে যদি প্ৰডিউচ হয় সিহঁতক তোমালোকে কি বুলি ক'বা সিহঁতক তোমালোকে কৈ দিবা নন এসেনশিয়াল এমিনো এচিড ঠিক আছে ন গম পালা ন চ' মোৰ মতে তোমালোকে গোটেইকেইটা কুৱেশ্যন বুজি পালা আজি মই যোনকেইটা লৈ আহিছিলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে ভালকৈ এবাৰ কুৱেশ্যনকেইটা